নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰদালিৰ অষ্টাদশ খণ্ড। বিমল চৌধুৰীয়ে ৰিমজিমৰ মুখলৈ চাই ক'লে, তেনেকৈ ক'লে নহ'ব, কোম্পানীৰ ৰেপুটেশ্যনৰ কথা আছে, জাষ্টিফাইড কাৰণ দেখুৱাব লাগিব, স্পেকুলেটিভ নহয়। কাণু খুৰাই ওচৰতে ৰৈ কথাবোৰ শুনি আছিল। ৰিমজিমৰ দুগালেদি বৈ থকা চকুপানীয়ে তাৰ অন্তৰখনো তিয়াই গ'ল। বাবায়ো তাৰ চকুলৈ চালে। তৎমুহূৰ্ততে পৰিস্থিতিটো আয়ত্তলৈ আনি তাইৰ টেবুললৈ মাতি লৈ গ'ল। তাইক চকীত বহুৱাই নিজেও এখন চকী টানি আনি কাষতে বহি লৈ ক'লে, হ'ব নাকান্দিবা। তাই উচুপি উচুপি ক'লে, অঁ খুৰা। কাণুৱে লাহেকৈ সুধিলে, বাৰু কোৱাচোন, কিয় ৰিজাইন দিয়াৰ কথা ভাবিলা? ৰ'বা তাৰ আগতে কোৱাচোন, এই কথাটো আন কাৰোবাক কৈছা নেকি? তাই মূৰ জোকাৰিলে, নাই কোৱা। সন্তুষ্ট মনেৰে কাণুৱে ক'লে, বেছ নক'বা, ক'ব লগা হ'লে মই জনাম, এতিয়া মোক কাৰণটো কোৱা। ৰিমজিমে আয়েক আৰু আটাকৰ সমস্যাৰ পৰা আদি কৰি সকলোখিনি বিৱৰি ক'লত কাণুৱে বুজনিৰ সুৰত ক'লে, শুনা ৰিমজিম, এই 2 মাহ তুমি মন দি কাম কৰা। মাজত অনেক কিবা কিবি ঘটিবলৈ আছে। 2 মাহ মানে 60 দিন, বহুত সময়। বিমল চৌধুৰী স্বপ্নাবিষ্ট হৈ আইবিলৈ উভতি আহিছে, নিয়ৰেৰে দুভৰি তিয়াই। আগে আগে যেন কুঁৱলীৰ ফেনিল সাগৰ সাঁতুৰি গৈ আছে তেওঁৰ মানস কন্যা ৰিমজিম। দেখা নেদেখা ছায়াছবি। মাজনিশাৰ জোন গলি গলি জোনাকেৰে ধুৱাই দিছে চৌপাশ। ফুটুকাৰ জোপোহাবোৰ জোনাকত জুৰুলি জুপুৰি হৈ বাট চাই আছে যেন ওৰেটো নিশা সুৰুজ অহালৈ। এক অনন্য অনুভূতিত বিমল চৌধুৰী ভাসমান। আঁকোৱালি ল'ব খুজিও হাততে হেৰাই জোনাকী শৰীৰ, বাখৰুৱা সপোনৰ জলছবি। আইবিটোৰ কেয়াৰটেকাৰজনৰ আটোমটোকাৰী সংসাৰখন নিঃপালি দিলে। ৰূপোৱালী ঘৰটোৰ ৰূপোৱালী চোতালত মিটমিটকৈ উৰি ফুৰিছে জোনাকত হেতা পৰা জোনাকী পৰুৱা। চৌধুৰীৰ কোঠাৰ ভিতৰলৈ যাবলৈ মন নগ'ল। বাৰান্দাৰ ষ্টেপতে বহি পৰিল। 2 মাহ, মাত্ৰ 2 মাহৰ পাছত CGMCয়ে ৰিমজিমক হেৰুৱাব। ইয়াৰ আগতেও বহুকেইগৰাকী কৰ্মচাৰী বিদায় লৈ গৈছে। যোৱাৰ দিনা একেলগে সকলোৱে একাপ চাহ খায়, 2-এটা উপহাৰ দিয়া হয়, বাছ। তাৰপিছত 2 দিন পাছতে নতুন কৰ্মচাৰীৰ আগমন ঘটে। CGMCয়ে আকৌ নিজস্ব গতিত চলি থাকে। এতিয়া ৰিমজিম গ'লেগৈ কথাবোৰ একে হৈয়ে থাকিবনে? ৰিক্ত হৈ যাব নেকি চৌধুৰীৰ হৃদয়? উকা হৈ যাব নেকি মূল দুৱাৰৰ কাষৰ সেই ঠাইখিনি য'ত আহি ৰিমজিমে উশাহ সলায়? চৌধুৰী বিহ্বল হৈ পৰে। তেওঁৰ কাতৰ চাৱনি বৈ যায় এটি বিননি হৈ কাণু খুৰাৰ বুকুলৈ। কাণু খুৰাই CGMCৰ আগন্তুক প্ৰতিষ্ঠা দিৱস সম্পৰ্কে আলোচনা কৰিবলৈ কৰ্মচাৰীসকলৰ মাজত এখন মিটিং আহ্বান কৰিলে। বিগত বছৰবোৰৰ দৰে এইবাৰো মিউজিকেল ফাংচন আৰু লটাৰী হ'ব। মাত্ৰ আন এটা প্ৰগ্ৰেম যোগ হ'ব। সকলোৱে কাণু খুৰাৰ মুখলৈ চাই নতুন প্ৰগ্ৰেমৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। এইবাৰ লটাৰীত যিকেইজন ৰেজিষ্টাৰ্ড এমপ্লয়ী আছে তেওঁলোকেহে অংশগ্ৰহণ কৰিব পাৰিব। টিকেটৰ দাম আগৰ দৰে 50 টকাই থাকিব। লটাৰী 2 বাৰ খেলোৱা হ'ব। প্ৰথমবাৰত প্ৰত্যেকেই কিবা নহয় কিবা এটা প্ৰাইজ পাব।
তাৰ পাছত সেইখিনি টিকেটে আকৌ খেলোৱা হ'ব, কিন্তু এইবাৰ মাত্ৰ এজনেহে প্ৰাইজ পাব। প্ৰাইজটো চৰ্ত সাপেক্ষ হ'ব। চৰ্ত সাপেক্ষ? কৰ্মচাৰীসকলৰ মাজত ভুনভুননি উঠিল। কি প্ৰাইজ? কেনেকুৱা প্ৰাইজ? কানুৱে তেওঁলোকৰ উৎকণ্ঠা দূৰ কৰিবলৈকে ক'লে, ৰুক্মিণী নগৰত CGMCৰ এটা ফ্লেট আছে, 2টা বেডৰুমৰ। দ্বিতীয় লটাৰীৰ প্ৰাইজ সেইটোৱেই। বাপৰে! সকলোৱে একেমুখে চিঞৰি উঠিল। একেবাৰে কোঢ়াল লাগি গ'ল। কানুৱে আকৌ ক'লে, প্ৰাইজ জানিলে বাৰু, এতিয়া চৰ্ত শুনক। চৰ্ত? চৰ্ত কি? এনে এটা প্ৰাইজৰ বাবে চব চৰ্ত মানিব পাৰি। ওপৰা ওপৰিকৈ সকলোৱে চিঞৰি উঠিল। কানুৱে মূৰ দুপিয়াই ক'লে, চৰ্ত হ'ল ফ্লেটটোৰ মুঠ দামৰ 50% বিজেতাই ভৰিব লাগিব ইনষ্টলমেণ্টত। অৱশ্যে ইনষ্টলমেণ্টৰ এমাউণ্টৰ ক্ষেত্ৰত চইচ থাকিব। চৰ্তটো কোনোৱে ভালদৰে বুজি নাপালে। বুজাকেইজনে বাকীকেইজনক বুজাবলৈ যত্ন কৰি থাকোঁতেই কানুৱে মিটিং ভংগ কৰিলে। সত্যপ্ৰসাদ আৰু এমিলিয়ে টিকেট প্ৰিণ্ট কৰালে। খেলত অধ্যক্ষতা কৰিবলৈ মেজিষ্ট্ৰেট দিবন কাকতিক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত ল'লে। ফাংচনৰ দায়িত্ব মধু আৰু ৰিমঝিমৰ ওপৰত ন্যস্ত কৰা হ'ল। নীল, হিতেনকে ধৰি 4জনমানক আপ্যায়নৰ দায়িত্ব দি কানু আৰু বিনন্দ বৰা থাকিল বিত্ত আৰু হিচাপ ৰক্ষক তথা অভাৰঅল দায়িত্বত। CGMCৰ ভিতৰচৰাত এটা ফেষ্টিভ মুড বিৰাজ কৰিছিল সেইকেইদিন। ৰিমঝিম গান নাচ লৈ ইমানেই এক্সাইটেড হৈ পৰিছিল, ভৰিত মাটিত নপৰাই হৈছিল। তাইৰ সেই ব্যস্ততা চৌধুৰীয়ে আলেঙে আলেঙে চাই বেছ আমোদ পাইছিল, কিন্তু তেওঁ কোনো কথাতে ইনভলভড হোৱা নাছিল। কানুখুৰাও কম নহয়। তাইক এটা হিণ্টছ দিলে যে বিমল চৌধুৰীয়েও এসময়ত গান গাইছিল। বাছ হৈ গ'ল। এনেই বহি নাচনি, তাতে নাতিনীয়েকৰ বিয়া। চিধাই গৈ চৌধুৰীৰ কেবিনত হাজিৰ। ছাৰ, অনুৰোধ এটা আছিলে। চৌধুৰীয়ে তাইলৈ নোচোৱাকৈ ক'লে, পাছত আহিবা, মই এতিয়া ব্যস্ত। তাই মানি ল'লে, হ'ব ছাৰ। চৌধুৰীৰ বিশেষ ব্যস্ততা নাছিল, তথাপি তাইক না কৰি আমোদ পালে। তেওঁ ভালকৈ জানে, মনটো মাৰি গৈছেগৈ যদিও তাই আকৌ আহিব। ঠিকেই 5 মিনিটমান গ'ল কি নগ'ল, ৰিমঝিম গৈ চৌধুৰীৰ সন্মুখত থিয়। এইবাৰ পোনে পোনে ক'লে, ছাৰ, আপুনি ফাংচনত গান এটা গাব লাগিব। চৌধুৰী আচৰিত, কি? হয় ছাৰ। কি কৈছা? মই গান গাব লাগিব? গান গাব লাগিব মানে? হয় ছাৰ। চৌধুৰীয়ে ক'লে, তোমাৰ মোৰ ঠিকেই আছেনে? কাক কি কথা কৈছা? তাইও ক'লে, হয় ছাৰ, আপুনি গান এটা গাব লাগিব। আকৌ একে কথা? তাই আকৌ ক'লে, হয় ছাৰ, গাব লাগিব। চৌধুৰীয়ে খঙেৰে ক'লে, যোৱা ইয়াৰ পৰা। তাইও সমান, যাম। আপুনি য়েছ বুলি ক'লেই গুচি যাম। ন' যোৱা। তাই আকৌ ক'লে, চৰি ছাৰ। চৰি ফৰ হোৱাট? ছাৰ, আপুনি য়েছ নোকোৱালৈকে যাব নোৱাৰিম বাবে। চৌধুৰীয়ে ক'লে, অ'কে এণ্ড গ' নাও। থেংক ইউ ছাৰ। অলপতে উৎসাহ পাই আনন্দতে জঁপিয়াই তাই যেন তেওঁৰ গাতে উঠিবগৈ। পখিলাৰ দৰে জঁপিয়াই জঁপিয়াই তাই মধুৰ ওচৰ পালেগৈ। চৌধুৰীয়ে গভীৰ প্ৰশান্তিত তাইলৈকে চাই ৰ'ল। সময়ৰ দেহ নাতি দীৰ্ঘ, সম্পূৰ্ণ সঠিক অৱয়ব, যুদ্ধ অথবা জয়ৰ, বসন্তৰ আয়োজন চ'ততহে হয়। ৰিমঝিমৰ কিবা এটা আখজা লাগি আছে। মধুক কথাটো সুধিছিল। তাইও ক'লে, সদায়তো এনেদৰেই হয়, মানে প্ৰতিষ্ঠা দিৱস মাৰ্চৰ 1 তাৰিখে। তাৰ বাবে জানুৱাৰীৰ মাজভাগৰে পৰাই জোৰদাৰ আয়োজন হয়, কিন্তু ফেব্ৰুৱাৰী সোমোৱাৰ লগে লগেই সেমেকি যায়।
তাৰপিছত লেহেমীয়া গতিৰে গৈ অনুষ্ঠানটো হয়গৈ আৰু